বেলেগৰ ইমান টকা আছে, আমাৰ নাই। বেলেগৰ ঘৰটো ইমান ধুনীয়া, আমাৰ নহয়। এইদৰেই আমি আমাৰ সুখবোৰ অইনৰ সৈতে তুলনা কৰোঁ। কিন্তু সুখ, দুখ, আৱেগ, অনুভূতি অইনৰ সৈতে জানো তুলনা কৰিব পাৰি? বেলেগৰ সৈতে আপোনাক যদি তুলনা কৰে, আপুনি আজীৱন দুখী হৈয়ে থাকিব লাগিব। নিজৰ অন্তৰ আত্মাক চিনি উলিয়াব নোৱাৰিলে আমি কেৱল জীৱনটো বেলেগৰ সৈতে তুলনা কৰোঁতেই যাব। তুৱাৰাম খনিকৰ নামৰ এগৰাকী লোকে মানুহৰ এই সুখৰ সন্দৰ্ভত কি কৈছে এবাৰ শুনক। গোটেইখন কৃত্ৰিমতাৰ এতিয়া ভৰি আছে আৰু আমিও কৃত্ৰিম হৈ গৈছোঁ। এতিয়া আমিও ইমান কৃত্ৰিম হৈ গৈছোঁ যে আচলতে একেলগে বহি আছোঁ, দুজন মানুহ কথা বতৰা পাতি আছে, কিন্তু কোনেও কাকো ভাল নাপাওঁ। এইটো কিন্তু বৰ সঁচা কথা দেই। একেলগে বহি আছোঁ, কোনেও কাকো ভাল নাপাওঁ, অথচ ভালকৈ বহি আছে, সমাজখন পাতি বহি আছে। এই যে আন্তৰিকতাৰো অভাৱ হৈছে, এই আন্তৰিকতাৰ অভাৱ হোৱাৰ কাৰণটো কি? আন্তৰিকতাৰ অভাৱ হোৱাৰ কাৰণটো হ'ল মানুহৰ যিটো বাসনা। মানুহৰ বাসনাটো কেতিয়াও পূৰ্ণ নহয়। মানুহে নিজৰ অৱস্থাটো আনৰ লগত তুলনা কৰিহে কয় যে আমুকৰ ইমান টকা আছে, মোৰ নাই, আনৰ লগত তুলনা কৰে। আমুকৰ ইমান টকা আছে, মোৰ ইমান নাই, আমুকৰ ল'ৰাকেইটা ইমান ভাল, মোৰ ভাল নাই। গতিকে ভাল বেয়াটো মানুহে আনৰ লগত তুলনা কৰি কৰে। কিন্তু যিজন প্ৰজ্ঞাশীল লোক, যিজনৰ প্ৰজ্ঞা আছে, যিজনৰ ধ্যান ধাৰণাটো অটুট আছে, সেইজনে আনৰ লগত তুলনা কৰি সুখী নহয়, নিজৰ ভিতৰত অন্বেষণ কৰি সুখী হ'বলৈ যত্ন কৰে। এইটোৱে হ'ল আধ্যাত্মিকতা। নিজৰ ভিতৰত অন্বেষণ কৰি সুখী হ'বলৈ যত্ন কৰাজনে হ'ল আধ্যাত্মিক পুৰুষ, আৰু সেইজনে হ'ল প্ৰজ্ঞাশীল পুৰুষ। বেলেগৰ ইমান টকা আছে, আমাৰ নাই। বেলেগৰ ঘৰটো ইমান ধুনীয়া, আমাৰ নহয়। এইদৰেই আমি আমাৰ সুখবোৰ অইনৰ সৈতে তুলনা কৰোঁ। কিন্তু সুখ, দুখ, আৱেগ, অনুভূতি অইনৰ সৈতে জানো তুলনা কৰিব পাৰি? বেলেগৰ সৈতে আপোনাক যদি তুলনা কৰে, আপুনি আজীৱন দুখী হৈয়ে থাকিব লাগিব। নিজৰ অন্তৰ আত্মাক চিনি উলিয়াব নোৱাৰিলে আমি কেৱল জীৱনটো বেলেগৰ সৈতে তুলনা কৰোঁতেই যাব। তুৱাৰাম খনিকৰ নামৰ এগৰাকী লোকে মানুহৰ এই সুখৰ সন্দৰ্ভত কি কৈছে এবাৰ শুনক। গোটেইখন কৃত্ৰিমতাৰ এতিয়া ভৰি আছে আৰু আমিও কৃত্ৰিম হৈ গৈছোঁ। এতিয়া আমিও ইমান কৃত্ৰিম হৈ গৈছোঁ যে আচলতে একেলগে বহি আছোঁ, দুজন মানুহ কথা বতৰা পাতি আছে, কিন্তু কোনেও কাকো ভাল নাপাওঁ। এইটো কিন্তু বৰ সঁচা কথা দেই। একেলগে বহি আছোঁ, কোনেও কাকো ভাল নাপাওঁ, অথচ ভালকৈ বহি আছে, সমাজখন পাতি বহি আছে। এই যে আন্তৰিকতাৰো অভাৱ হৈছে, এই আন্তৰিকতাৰ অভাৱ হোৱাৰ কাৰণটো কি? আন্তৰিকতাৰ অভাৱ হোৱাৰ কাৰণটো হ'ল মানুহৰ যিটো বাসনা। মানুহৰ বাসনাটো কেতিয়াও পূৰ্ণ নহয়। মানুহে নিজৰ অৱস্থাটো আনৰ লগত তুলনা কৰিহে কয় যে আমুকৰ ইমান টকা আছে, মোৰ নাই, আনৰ লগত তুলনা কৰে। আমুকৰ ইমান টকা আছে, মোৰ ইমান নাই, আমুকৰ ল'ৰাকেইটা ইমান ভাল, মোৰ ভাল নাই। গতিকে ভাল বেয়াটো মানুহে আনৰ লগত তুলনা কৰি কৰে। কিন্তু যিজন প্ৰজ্ঞাশীল লোক, যিজনৰ প্ৰজ্ঞা আছে, যিজনৰ ধ্যান ধাৰণাটো অটুট আছে, সেইজনে আনৰ লগত তুলনা কৰি সুখী নহয়, নিজৰ ভিতৰত অন্বেষণ কৰি সুখী হ'বলৈ যত্ন কৰে। এইটোৱে হ'ল আধ্যাত্মিকতা। নিজৰ ভিতৰত অন্বেষণ কৰি সুখী হ'বলৈ যত্ন কৰাজনে হ'ল আধ্যাত্মিক পুৰুষ, আৰু সেইজনে হ'ল প্ৰজ্ঞাশীল পুৰুষ।